নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম পাঞ্জাৱ নেচনেল বেংকৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আপোনালোকৰ 2700টা টোটেল ভেকেন্সি আছে। ইয়াত যদি আবেদন কৰিব বিচাৰে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 30 জুন 2024। লগতে বন্ধুসকল, ইয়াৰ লাষ্ট ডেট হৈছে 14 জুলাই 2024 তাৰিখৰ পৰ্যন্তলৈকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত অনলাইন এক্সামিনেশ্যনৰ ডেট মেনশ্যন কৰা আছে। 28 জুলাই 2024 তাৰিখত আপোনালোকৰ অনলাইন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। লগতে বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। পাঞ্জাৱ নেচনেল বেংকৰ এপ্ৰেণ্টিছ পোষ্টত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে টোটেল আছামত ভেকেন্সি আছে 27টা। ইয়াৰে বন্ধুসকল, আপোনালোকৰ ডিব্ৰুগড়ত 5টা ভেকেন্সি আছে, গুৱাহাটীত 3টা ভেকেন্সি আছে, যোৰহাটত 4টা ভেকেন্সি, নগাঁৱত 5টা, শিলচৰত 4টা ভেকেন্সি আছে। ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায় আমি ইয়াত দেখা পাম 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত এজ ৰিলেক্সিবল দিয়া আছে। SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেক্সিবল দিয়া আছে, OBCৰ কাৰণে 3 বছৰ ৰিলেক্সিবল দিয়া আছে। যদি আপোনালোকে বিকলাংগ হয় তেতিয়াহ'লে আপোনালোকৰ 10 বছৰ ৰিলেক্সিবল দিয়া হৈছে। পাঞ্জাৱ নেচনেল বেংকত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। বন্ধুসকল, ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। আফটাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছতহে আপোনালোকে এই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে লোকেল লেংগুৱেজ জানিব লাগিব। বন্ধুসকল, যদি আপোনালোকে আছামত যদি এপ্লাই কৰে অসমীয়া ক'ব পৰা বা লিখিব পৰা হ'ব লাগিব। ইয়াত যদি আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে ভিজিট কৰিব লাগিব www.pnbindia.in। আপোনালোকে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰি আপোনালোকে হোম পেজত সোমাই গৈ ৰিক্ৰুটমেণ্টত ক্লিক কৰিব লাগিব। ৰিক্ৰুটমেণ্ট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট এটা পেজ ওপেন হ'ব। ইয়াত আপোনালোকে দেখা পাব অনলাইন এপ্লিকেশ্যন ফৰ এংগেজমেণ্ট অফ এপ্ৰেণ্টিছ 2024-25। বন্ধুসকল, তাত ক্লিক কৰি আপোনালোকে অনলাইন ষ্টাৰ্টিং কৰিব পাৰিব। লগতে বন্ধুসকল, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতো লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। পাঞ্জাৱ নেচনেল বেংকৰ এপ্ৰেণ্টিছ পোষ্টত যদি আবেদন কৰিব বিচাৰে তলত উল্লেখ কৰা ডকুমেণ্টখিনি আপোনালোকৰ থাকিব লাগিব। ইয়াৰে 1 নম্বৰ হৈছে আধাৰ কাৰ্ড, ভেলিড পাৰ্চনেল ইমেইল ID, 3 নম্বৰ আপোনালোকৰ মোবাইল নম্বৰ থাকিব লাগিব, 4 নম্বৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ থাকিব লাগিব JPG ফৰ্মেটত, 1 MB লেছ দেন থাকিব লাগিব। লগতে বন্ধুসকল, কোৱালিফিকেশ্যন ডিগ্ৰী চাৰ্টিফিকেট মাৰ্কশ্বিটখিনি PDF-ত থাকিব লাগিব 1 MB লেছ দেনত। ইয়াত যদি আবেদন কৰিব বিচাৰে ইয়াৰে এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। ইয়াৰে বন্ধুসকল, যদি আপোনালোকে PWD হয় তেতিয়াহ'লে আপোনালোকে ইয়াত 472 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। SC ST এণ্ড ফিমেল কেণ্ডিডেট যদি হয় 708 টকা আপোনালোকে এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগে। জেনেৰেল এণ্ড OBC কেণ্ডিডেট হ'লে 944 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। লগতে বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।